বাঢ়ে ফুলি ৰোৱা ফুলি থাকা তুমি পাৰি যা তোমালোকে কি কথা কলে বুজি নোপোৱা নেকি স্যাৰ মই তোমাক যিমান পাৰা সোনকালে ডাটাখিনি কালেক্ট কৰি কাম আৰম্ভ কৰিব দিছো আৰু তুমি নহয় মানে স্যাৰ মই অলপ মানুহক বেছিয়ে বিশ্বাস কৰোঁ নেকি তোমাৰ যদি কাম কৰাত মনেই নাই মই বেলেগকৈ ভাবিলোহেঁতেন ন তুমি কাম কৰাৰ কথাও ক'বা আৰু ভালকৈ কামো নকৰা তুমি কাম কৰা নকৰা সেইটো মোৰ লুক আউট নহয় কিন্তু মোক বিপদত নেপেলাবা নহয় মানে স্যাৰ মোক আৰু এটা কথা কোৱা তুমি ভাগ্যশ্ৰী তাত যাবা নে নোযোৱা মই তোমাৰ সুবিধাৰ কাৰণে ৰাতিপুৱাই ডাটাখিনি কালেক্ট কৰি কাম আৰম্ভ কৰিব দিছো আৰু তুমি স্যাৰ মই ইয়াতেই আছো কি ক'ত আছা ভাগ্যশ্ৰী মেমৰ ঘৰত মই আহিব ভালেখিনিয়ে সময় হ'ল কলিং বেলো বজাই আছো দুৱাৰখনো ঢকিয়াই আছো ফোনো কৰিছো ফোনটো বিজি বিজি দেখাই আছে তেখেতে গম পাইছে নে নাই মই একো বুজি পোৱা নাই ঠিক আছে দিয়া ভাগ্যশ্ৰীয়ে দুৱাৰ খুলি দিয়া নাই মুখ ধুলি নেকি চাহ বা কিছু খাবি নে দিলে খাম ৰ বা কলৈ গ'ল অফিচৰ কামত ওলাই গৈছে এই ৰাতিপুৱাই ৰাতিপুৱাই ছাৰজনে ফোন কৰিছিল বাইদেউজনী ঘৰৰ পৰা কিবা বস্তু আনিব লগা আছে বোলে কি হ'ল মুখখন বিকটাই দিলি যে নাই তহঁতি মানে কোনোবাই কিবা এটা ক'লেই যে বিশ্বাস কৰিলো সেইটোহে কৈছো বিশ্বাস কৰিলো মানে তাৰমানে তাই মিছা কথা কৈছে নাই সঁচা কথাই কৈছে অফিচ আৰু অকল তাইহে কৰিছে যে সময় নাই অসময় নাই অকল অফিচৰ কামতে লাগি থাকে মানে ইমান ৰাতিপুৱাই তাই অফিচলৈ গৈছে নে বেলেগ কিবা কামত গৈছে এবাৰ ভাবি চাবিচোন তেনেহ'লে ক'লৈ গৈছে মই কি জানো মই যে একেবাৰে গম নাপাওঁ জানানে কলিং বেলটো কিবা বেয়াই হ'ল নেকি আৰু তুমি কি ফোন কৰিছিলা ফোনো দেখোন অহা নাই আপোনাৰ ফোনটো বিজি বিজি কৈ আছিল বিজি কৰি থ'লেতো বিজি বুলিয়ে ক'ব তাকে মোলৈতো এনে ফোন আহি আছে তোমাক বা কিয় বিজি বুলি দেখুৱাই আছে আচ্ছা সেইবোৰ বাদ দিয়া বাৰু যি হ'ল হ'ল মোৰ বিৰাট ভোক লাগিছে জানা কিবা এটা খাই লওঁ দিয়া খাই ল'ব পাৰে তেন্তে তাকে চাহ একাপে খাই লওঁ নহ'লে বঢ়িয়া তেনেহ'লে তুমি দুকাপ চাহ ধুনীয়াকৈ বনাই আনা পাৰিবা নহয় পাৰিম বেয়া নাপাবা আকৌ দেই মোৰ মানে হাতখনৰ কাৰণেহে একো উপায় নাই নহ'লে মই নকলো হয় তোমাক একো নাই দিয়ক কিচেনটো জানা নহয় হয় যোৱা তেতিয়াহ'লে কামত আহিছে ঘৰৰ কামকে কৰক এতিয়া চাহপাত চেনি একো দেখা নাই দেখোন ক'ত বা আছে গাখীৰো দেখা নাই কেনেকৈ বনাম এতিয়া চাহ মেমকে সুধি আহোঁ মেম চাহ বনাবলৈ চেনি চাহপাত গাখীৰ ক'ত আছে কওকচোন মই একো বিচাৰিয়েই পোৱা নাই দেখিছানে কালিয়ে শেষ হ'ল আনাই নহ'ল নহয় অকলে থকা মানুহ কি কৰিবা আৰু পাহৰিয়ে যাওঁ এটা কাম কৰা নহ'লে এই তলতে গ্ৰছাৰী দোকান এখন আছে তোমাৰ যি যি লাগে তাৰ পৰা লৈ আহা মই পইচা দি আছোঁ এইবিলাক কৰি থাকিলে বহুত দেৰি হৈ গৈ থাকিব দেখোন এতিয়া মনে মনে থাকিলে নহ'ব কাজিয়া কৰোঁতে দেখোন বৰ মতা দেখাইছিলি যদি জীয়াই আছেতো আছেই কেনেবাকে যদি কিবা এটা হৈছে তেন্তে কিন্তু তোকো মই সুদাই নেৰিম জন্ম যেনেকে দিছো জমো তেনেকেই হ'ম
তই কিন্তু মোক এনেই গালি পাৰিছ এনে গালি পাৰি আছো হা তোক মই এনে গালি পাৰি আছো মই তাক ওলাই যাব কৈছিলো নেকি সি নিজেহে কৈছে সোমাই আহোঁতে ল'ৰাটো কোনে কাজিয়া কৰিছিলে হা সি ওলাই নগৈ কি কৰিব ইমানকে কৈছো যে তাৰ লগত কাজিয়া নকৰিবি বুজাবি নাই সি সদায় একেটা কামকে কৰি থাকে বুজাবলৈ সি সুবিধা কোনটো মোক দিব লাগিব ন ৱাহ মাৰি পেলা তেনেহ'লে তাক ইমান কৈ আছো তোৰ লগত তাক কামলৈ লৈ যা ঐ কৈছনে কোনোবা দিনা বল বুলি মই যোৱালৈকে দেখোন সি শুয়ে নুঠে কথা ক'বলৈ আহিছ হা একদম ঘাপ মাৰি দিম ধৰি লৈ শুই নুঠিলে বুলিলে তই জগাই দিব নোৱাৰ হা সি সৰু ল'ৰা কামৰ কাৰণে আমিহে তাক জোৰ কৰিব লাগিব সি নকৰো বুলি কয় তই এৰি দিবি নেকি সৰু ল'ৰা বুলি নকবি দেই মা সৰু ল'ৰা এটা ইমান ডাঙৰ কাম চুপ মনে মনে থাক কথা ক'বলৈ আহিছে ৰাতিপুৱা ল'ৰাটো ঘৰত নাই মোৰ মাথা গৰম হৈ আছে ঐ মাৰৰ হাতৰ ভাত খাবলৈ মন আছে যদি যাচোন ল'ৰাটো বিচাৰি আনগে যা ঐ যাচোন বিচাৰি আনগে নাযাওঁ কেলে উঠ বিচাৰি আনগে যা মেম চাহ অঁ কি হ'ল মেম সাংঘাতিক বিষাইছে জানানে আঙুলিবোৰ একেবাৰে টানি ধৰিছে প্লাষ্টাৰ কৰি থ'লে এনেকুৱা হয় বুলিয়েই কয় একদম সহ্য কৰিব পৰা নাই জানানে শুনা না পাৰিজাত বেয়া নোপোৱা যদি অকণমান আঙুলিকেইটা টানি দিবা নেকি উপায় নোপোৱাতহে কৈছোঁ একো নাই দিয়ক মেম মেম ডাটাখিনি অঁ দিছোঁ ধৰি দিয়াচোন বৰ কষ্ট হৈছে জানানে হেৰি নহয় এই তাত টাৱেলখন আছে মোক দিবা নেকি মই ফ্ৰেছ হৈ লওঁ অলপ তাৰপাছত তোমাৰ কামখিনি কৰি দি আছোঁ দিছোঁ পাৰিজাত ভাগ্যশ্ৰী ইমান সহজ বস্তু নহয় এইখন লওক থেংক ইউ তুমি অকণমান বহা মই আহি আছোঁ ভাগ্যশ্ৰী মেমৰ গাটোও ভাল নহয় কিন্তু এনেকৈ হৈ থাকিলে দেখোন দেৰি হৈ গৈ থাকিব কি কৰোঁ জানো সময়ো গৈ আছে নাজানো মোৰ ভুল ক'ত হয় সদায় মাৰ পৰা ময়ে কিয় গালি শুনিবলগীয়া হয় মইতো যি কৰিছোঁ ঘৰখনৰ কাৰণেই কৰি আছোঁ মই ঘৰখনৰ সকলোৰে ভাল হোৱাটো বিচাৰোঁ সকলোকেই মই ভাল পাওঁ কিন্তু মায়ে মোক সদায় শত্ৰুৰ দৰে ব্যৱহাৰ কিয় কৰে বাৰু
মাৰ ওচৰত মই কি ভুল কৰিলোঁ? মায়ে কৰা এই ব্যৱহাৰৰ কাৰণে মোক কোনে উত্তৰ দিব? মই এই উত্তৰ বিচাৰি যাম নে মই মোৰ কামখিনি ভালকৈ কৰি যাম? কিন্তু মই একো ভাবিয়ে পোৱা নাই। যোনে যি কৰে আচলতে কৰি থাকক, মই মুঠতে মোৰ কামখিনি ভালকৈ কৰি যাম। হেল্ল', কালি ফোন এটাও নকৰিলা যে? কালি বহুত ব্যস্ত আছিলোঁ। কি কাম? এয়া আৰু বিজনেছৰ কাম। এই অলপ আগতে ঘৰ আহি সোমাইছোঁহে, এতিয়া শুবলৈ লৈছোঁ। হয় নেকি? কিন্তু এটা কথা, কি? মানুহে কাম কৰিব লাগে, কিন্তু গোটেই ৰাতি টোপনি ক্ষতি কৰি কাম কৰাটো ভাল হয় জানো? উপায় নাই যে। অঁ, ৰ'বাচোন ৰ'বা, গোটেই ৰাতি কৰিবলগীয়া কি কামনো? মনু, অ' মনু, ঐ মা আহিছে ৰ'বা, মই ফোন কৰিছোঁ। অঁ, ঠিক আছে। কাৰ লগত কথা পাতি আছিলি? মই অহা লগে লগে ফোনটো কাটি দিলি যে? কথা পতা হ'ল, কাটি দিলোঁ। চাবি আকৌ, বেছি টেঙৰামি কৰি নেদেখুৱাবি। মাৰক মূৰ্খ বনোৱাটো ইমান সহজ কথা নহয়। এইবোৰ কথা কৈ থাকিলে মই কিন্তু আকৌ ওলাই গুচি যামগৈ। ঐ তেতেৰা, য'তে আছ ততে বহি থাক। ৰুটি আনিছো, খাই ল। কালি ৰাতি কিবা চুবালি জানো? একোতো চুবোৱা নাই চাগে। খাই ল, গেষ্ট্ৰিক কৰি বেমাৰ গোটাই ল'ব নালাগে। হেই, কি চাই আছ? মুখ মেল। হেল্ল', অঁ কওক। মই আহি পালোঁ, তুমি আহা। আহি পালে নেকি? অলপমান ৰ'ব লাগিব হা। আৰে মই দেখোন তোমাক উঠনি ৰেডি হ'ব ক'লোঁ, এতিয়ালৈকে হোৱা নাই যে? হৈ আছোঁ অ'। এই তোমালোকো মানে কিবা আৰু দেই, সোনকালে আহা, দেৰি হৈছে। যাওঁ বুলি ক'লে যাব নোৱাৰি নহয়, তাতে অকলে থাকোঁ, গোটেই ঘৰৰ তলা চলা মাৰি আহিব লাগে। তেনেহ'লে তুমি তোমাৰ কামবোৰ কৰি আহা, মই গৈ থাকোঁ। এই নাই, আপুনি নাযাব, মোৰ হৈছে আৰু, ৰ'ব। অ'কে ঠিক আছে বাৰু, কিন্তু একদম দেৰি নকৰিবা, সোনকালে আহা। অ'কে গৈ আছোঁ। অ' নন্দন, কি হ'ল আজি দোকান খোলা নাই যে? নোখোল নেকি? কি হ'ল? ৰাতিপুৱা তোৰ ইয়াত কিবা এটা খাম বুলি একো নোখোৱাকৈ আহিছোঁ, কিয় নোখোল? মন নাই। চা, আজি আমাৰ অফিচৰ চব মানুহ সোনকালে আহিছে। আজি তোৰ ইয়াত চবেই কিবা নহয় কিবা এটা খাবই। তোক কোৱা নাই জানো মন নাই বুলি? অঁ, অফিচৰ মানুহ কিয় সোনকালে আহিব? নাজানো, গ্ৰুপত মেছেজ আহিছে, সোনকালে আহিবলৈ দিছে, আহিছোঁ আৰু। কিয়? চব সোনকালে আহিছে নেকি? আহিছে চব, কিয়নো? নাই, এনেই। বাৰু বাদ দে, তই নোখোল যেতিয়া তোৰ লগত কথা পাতি লাভ নাই। বৰমন্দাৰ তাতে কিবা এটা খাই আহোঁ। আজি মানুহবোৰক কিয় সোনকালে আহিব কৈছে? তেওঁ আহিব চাগে। তেওঁৰ পৰা আজি ফোন নম্বৰটো মই ল'বই লাগিব। আৰু সোনকালে আহিবই যেতিয়া, যদি মই অফিচৰ ওচৰতে থাকোঁ, নম্বৰটো মই লৈ ল'ব পাৰিম। ইছ ৰাম, গাৰ ফালে কিয় মাৰিছে? অলপ চাই চিতি ল'ব নোৱাৰে নেকি? নহয়, মই মানে অ' লীনা বা কিয় সোনকালে আহিবলৈ কৈছিলে নো? জানো, ময়ো গম নাপাওঁ। আপুনিও নাজানে নেকি? নাই, নাজানো কাৰণে নাজানো বুলি কৈছো আকৌ। সোধাৰ কাৰণে বেয়া নাপাব দেই। নাই, কিয়নো বেয়া পাম? সঁচাকি নাজানে নে ক'বলৈ বেয়া পাইছে? বহুত দেৰি কৰিছে দেখোন।
এইফালে ছাৰে যদি গম পায় মই ইয়াত এনেকৈ বহি আছোঁ কি ভাবিব ডাটাখিনি লৈ গৈ মই আকৌ প্ৰজেক্টটোও বনাব আছে কেনেকৈ কম সময়তে ইমানখিনি কাম কৰোঁ তাকেই ভাবি পোৱা নাই কি হ'ব এতিয়া হে ভগৱান সোনকালে ইয়াৰ পৰা ওলাব পাৰিলেই হয় সময়ত কামখিনি শেষ কৰিব পাৰিলেই ভাল ছাৰ পাৰিজাত আহিল নাই ছাৰ কি এতিয়ালৈকে অহা নাই হয় ছাৰ ফোন লগোৱা হেল্ল' হেল্ল' তুমি আহিছানে মোৰ কাম হোৱা নাই বা কিয় কি হ'ল চাওঁ মোক ফেলাই দি আছো হেল্ল' পাৰিজাত কি হ'ল এতিয়ালৈকে কাম হোৱা নাই যে কৰি কি আছে তেওঁ ডাটাখিনি উলিয়াই দিয়া নাই ছাৰ মই নিজে কেনেকৈ উলিয়াই লওঁ তাই কি কৰি আছে ছাৰ হেল্ল' হেল্ল' পাৰিজাত